নমস্কাৰ হোম পৰীক্ষাৰ্থী একদম নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ পৰা আমি আৰম্ভ কৰিছোঁ প্ৰত্যেক দিনাৰ লগত জড়িত ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰৰ বিষয়ে। আমি একদম কম সময়ত দিনটোৰ লগত জড়িত কেইটামান ইম্পৰ্টেণ্ট পইণ্ট বা প্ৰশ্ন আলোচনা কৰি যাম। প্ৰথম প্ৰশ্ন, মেট্ৰি এক্সাৰচাইজ ভাৰত আৰু কোনখন দেশৰ মাজত অনুষ্ঠিত হৈছে? অপশ্যন এ থাইলেণ্ড, পাকিস্তান, ভূটান, আমেৰিকা। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে মেট্ৰি এক্সাৰচাইজ ভাৰত আৰু থাইলেণ্ডৰ মাজত অনুষ্ঠিত কৰা হৈছে। এই এক্সাৰচাইজ অনুষ্ঠিত হৈছে 1 জুলাইৰ পৰা আৰু 15 জুলাইৰ মাজত অনুষ্ঠিত হ'ব। আৰু এইটো হৈছে ভাৰত আৰু থাইলেণ্ডৰ মাজত হোৱা অনুশীলনৰ 13 নম্বৰ সংস্কৰণ। তাৰে পিছৰ প্ৰশ্ন, কোনখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে NTR ভৰোচা পেঞ্চন আঁচনি মুকলি কৰিছে? অসম, অন্ধ্ৰপ্ৰদেশ, বিহাৰ, গুজৰাট। শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, অন্ধ্ৰপ্ৰদেশ। অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে অন্ধ্ৰপ্ৰদেশ ৰাজ্যত NTR ভৰোচা পেঞ্চন আঁচনি মুকলি কৰিছে। তাৰে পিছৰ প্ৰশ্ন, ৱৰ্ল্ড স্পৰ্টছ জাৰ্নেলিষ্ট ডে কোন তাৰিখে পালন কৰা হয়? 1 জুলাই, 2 জুলাই, 3 জুলাই, 4 জুলাই। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি, 2 জুলাই তাৰিখে ৱৰ্ল্ড স্পৰ্টছ জাৰ্নেলিষ্ট ডে হিচাপে পালন কৰা হয়। আৰু 1 জুলাই হৈছে ডক্টৰ্ছ ডে, মনত ৰাখিব, নেশ্যনেল ডক্টৰ্ছ ডে। কোনটো বেংকে MSME সহজ নামৰ অনলাইন লোন সুবিধা মুকলি কৰিছে? ICICI, SBI, বেংক অফ বৰোদা, HDFC বেংক। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি, SBI বেংক। SBI বেংকে MSME নামৰ সহজ নামৰ অনলাইন লোনৰ বাবে এটা সুবিধা হোৱাকৈ এটা এপ মুকলি কৰিছে। তাৰে পিছৰ প্ৰশ্ন, মহা চাম্পানিকুডু নামৰ কিতাপখনৰ ৰচক কোন? পি বিক্ৰম, অমিত ঘোষ, নন্দিনী পাল, শশী থাৰুৰ। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে মহা চাপনামনিকুডু নামৰ কিতাপখনৰ ৰচক হৈছে পি বিক্ৰম। চৰ্দাৰ ৰমেশ সিং অৰোৰা কোনখন দেশৰ প্ৰথম শিখ মন্ত্ৰী হিচাপে শপত লয়? ম্যানমাৰ, বাংলাদেশ, পাকিস্তান, ভূটান। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি, পাকিস্তান। চৰ্দাৰ ৰমেশ সিং অৰোৰা পাকিস্তানৰ প্ৰথমজন শিখ মন্ত্ৰী হিচাপে শপত লয়। তাৰে পিছৰ প্ৰশ্ন, গোৰচাম কোৰা উৎসৱ কোনখন ৰাজ্যত পালন কৰা হয়? অপশ্যন এ ত্ৰিপুৰা, মেঘালয়, অৰুণাচল প্ৰদেশ, মিজোৰাম। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে বৰ্তমান অৰুণাচল প্ৰদেশত গোৰচাম কোৰা উৎসৱ পালন কৰি থকা হৈছে। বেদিন খালাম উৎসৱ কোনখন ৰাজ্যত পালন কৰি থকা হৈছে? ত্ৰিপুৰা, অৰুণাচল, মিজোৰাম, মেঘালয়। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি, মেঘালয়। মেঘালয় ৰাজ্যত বৰ্তমান বেদিন খালাম নামৰ উৎসৱ পালন কৰি থকা হৈছে। তাৰে পিছৰ প্ৰশ্ন, লায়ন মাষ্টাৰ্ছৰ চূড়ান্ত কিতাপ কোনে জয়লাভ কৰিছে? ব্ৰেছলিন টোপালোভ, শ্ৰী প্ৰভাকৰ, অৰ্জুন এৰিগাছী, বিশ্বনাথন আনন্দ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, বিশ্বনাথন আনন্দে 13 বাৰৰ বাবে লায়ন মাষ্টাৰ্ছ চূড়ান্ত কিতাপ লাভ কৰিছে। গ্ল'বেল ইণ্ডিয়া AI সন্মিলন 2024 কোনখন চহৰত অনুষ্ঠিত কৰা হৈছে বা অনুষ্ঠিত হ'ব? মুম্বাই, কলকাতা, গুৱাহাটী, দিল্লী। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি, দিল্লী চহৰত গ্ল'বেল ইণ্ডিয়া AI সন্মিলন 2024 অনুষ্ঠিত কৰা হৈছে। তাৰে পিছৰ প্ৰশ্ন, অলপতে কাক IPL দল ৰয়েল চেলেঞ্জ বেংগলোৰৰ বেটিং প্ৰশিক্ষক আৰু নিৰ্দেশক হিচাপে নিয়োগ কৰিছে? ব্ৰাইন লাৰা, দীনেশ কাৰ্তিক, ব্ৰেণ্ডন মেকুলাম, ক্ৰিছ গেইল। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে দীনেশ কাৰ্তিকক ৰয়েল চেলেঞ্জ বেংগলোৰৰ বেটিং প্ৰশিক্ষক আৰু নিৰ্দেশক হিচাপে নিয়োগ কৰা হৈছে। ভাৰতীয় কৃষি গৱেষণা সংস্থাৰ মুখ্য পৰিচালক হিচাপে কাক নিয়োগ কৰা হৈছে? M খান, KR মুৰলী, ৰোহিত কুমান, TR শৰ্মা। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি, TR শৰ্মাক ভাৰতীয় কৃষি গৱেষণা সংস্থাৰ মুখ্য পৰিচালক হিচাপে নিয়োগ কৰা হৈছে। তো আজিৰ ভিডিঅ'ত এইকেইটাই কুৱেশ্যন আছিলে। ধন্যবাদ।